নমস্কাৰ ডিবি নিউজলৈ স্বাগতম জনাইছোঁ। মই সঞ্জয় লাহা। বৰ্তমান মই উপস্থিত হৈছোঁ অবিভক্ত দৰং জিলাৰ ১ নং বৰঝাৰত। এই বৰঝাৰত উপস্থিত হোৱাৰ কাৰণ হ'ল যে ইয়াত এটা অসম চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন ১,৩৫,২৩,০০০ টকাৰ আঁচনি গোহালিলৈ ৰূপান্তৰ। মই কেমেৰা পাৰ্চনক সেই সামগ্ৰিক দৃশ্যখিনি দেখাই যাবলৈ বিচাৰিছোঁ। এয়া হৈছে মংগলদৈ সংমণ্ডলৰ অন্তৰ্গত দৰং জিলাৰ মংগলদৈ সংমণ্ডলৰ অন্তৰ্গত ১ নং বৰঝাৰ নতুন পানী যোগান আঁচনি জনস্বাস্থ্য কাৰ্যকৰী বিভাগৰ এইটো এটা দিছিলে, যিটো বৰ্ডটোক মই কেমেৰা পাৰ্চন দেখাই যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ যিগৰাকী ঠিকাদাৰ আছিল, তেওঁৰ নাম হৈছে মুকলিছ উদ্দিন আহমেদ। এই মুকলিছ উদ্দিন আহমেদৰ তত্ত্বাৱধানত এই কামখিনি হৈছিলে। ১,৩৫,২৩,০০০ টকাৰ এই আঁচনি, এক অভিলাষী আঁচনি, যাৰ উদ্দেশ্য আছিলে হৰ ঘৰ জল, হৰ ঘৰ নল, অৰ্থাৎ প্ৰত্যেকে যাতে গাঁৱৰ প্ৰত্যেক ব্যক্তিয়ে যাতে এই পানী পায়, তাৰ কাৰণে এটা অভিলাষী আঁচনি, অসম চৰকাৰৰ অভিলাষী আঁচনি। আৰু বৰ্তমান এইটো এটা জংঘললৈ ৰূপান্তৰ হৈছে আৰু এটা গোহালিলৈ ৰূপান্তৰ হৈছে বুলি ক'ব লাগিব। ইয়াৰ চাক মই কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যখিনি দেখাই যাবলৈ অনুৰোধ জনাম। এবাৰ চিন্তা কৰক, সেই আঁচনিটোলৈ যিটো আঁচনি ইয়াত নিৰ্মীয়মান হৈছিলে, বহুত আটক ধুনীয়াকৈ যদিও বনোৱা হৈছিল, কিন্তু বৰ্তমান এইটো এটা পয়া লগা ছবি বুলি ক'ব লাগিব। ইয়াত যিগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত আছিল, তেওঁৰ পৰাও কিছু কথা জানিব পাৰিছোঁ আৰু আমি তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম, তেওঁৰ ওচৰলৈ আমি যাব বিচাৰিম। হয়, আপুনি ইয়াৰ সভাপতি হৈ আছে। সভাপতি কি, আমিতো অফিচত গৈছিলোঁ। আগত যোৱাৰ পিছত অফিচত নথি পত্ৰ জমা দিছোঁ। তাৰপিছত কৈছে যে ২বাৰ ৩বাৰেই গৈছোঁ, পঞ্চায়তৰ ছেক্ৰেটাৰী ইয়াত চহী তৈ লৈ, খাতা পত্ৰ লৈ, ৰাইজৰ চহী লৈ, খাতা পত্ৰ লৈ অফিচত জমা দিছোঁ। তাৰপিছত ইঞ্জিনিয়াৰে কৈছে যে এই জল মিত্ৰ আঁচনিৰ যে আঁচনিটো, সেইটো তাৰ কাগজ পত্ৰ অলৰেডি জমা দিয়া হৈছে চহী তৈ কৰি। তাৰপিছত কৈছে মই এই কেতিয়াবা ডাকিম, ট্ৰেইনিঙত যাব লাগিব। ট্ৰেইনিঙত যোৱাৰ পিছতে এতিয়ালৈকে আজি ২ মাহ ৩ মাহ হৈ গ'ল, তাৰ ইয়ালৈকে আৰু ডাকা নাই। তাৰপিছততো এই যে মাজে মাজে জল দিছোঁ, ইয়াততো জল বন্ধ হৈ গৈছে, জল ওপৰত নুঠে, মেচিন চলিলে বাহিৰত পৰি যায়, কিন্তু ওপৰত জল নুঠে। পাব্লিক বহুত সমস্যা। তাৰপৰা ইচ্ছা কৰিছে টিনকেইটা উৰি গৈছে। তাৰপিছত পাব্লিকে কমপ্লেইন দিয়ে যে জল কিয় দিয়া নাই, কেনেকৈ ওপৰত জল নুঠে, জল আগে ২-৪ মিনিট যায়, তাৰপিছত বন্ধ হৈ যায়। পাব্লিকেতো কমপ্লেইন কৰিব, মোক কাপোৰ ধৰে। এই আঁচনিটো ১,৩৫,২৩,০০০ টকাৰ আঁচনি, বহুত ডাঙৰ আঁচনি। কিন্তু বৰ্তমান যি অৱস্থা হৈছে, জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে, ক'ৰবাত গৰু বান্ধাও আমি দেখা পাইছোঁ, ৰূপান্তৰ হৈছে। এইটো কি ক'ম, এই যে তালা চালা ভাঙি ২বাৰ তালা ভাঙি ইয়াত কোনে ভাঙে নাভাঙে এইটো ক'ব নোৱাৰোঁ। ৰাতিটো নাথাকোঁ ইয়াত, গৰু বান্ধি থয় মানুহে। বান্ধি এতিয়া জংঘল যে হৈ গৈছে, পুৰা জংঘল হৈছে। এতিয়া সিহঁতৰ কথা, সিহঁতে কি কয়, কোনো গুৰুত্ব নিদিয়ে। মই আৰু কত চাম। কি ক'ব এতিয়া, কি ক'ব চৰকাৰক? চৰকাৰে দিছে, পাব্লিকত দিছে জল খাৱাৰ কাৰণে, এইটো বন্ধ হৈ গ'ল। এইটো কি চৰকাৰেহে বুজিব। এইটো তাৰমানে নামমাত্ৰ এইটো আছে, নামমাত্ৰ আঁচনি, নামমাত্ৰ আঁচনি, যে ১ নম্বৰ পৰ্যায়ৰ নামে আঁচনি দিছে, কিন্তু পাব্লিকে জল খাব পাৰিব নে নাই, এইটো হৈছে পিছৰ কথা। এইটোৱেই, আৰু কি ক'ম। ঠিক আছে, ধন্যবাদ। হয়, আপুনি সেই ব্যক্তিগৰাকীৰ কথা শুনিলে, যিগৰাকী ব্যক্তি এই ভূমিদান কৰিছিলে আৰু তেওঁ জলমিত্ৰৰ, তেওঁৰ সন্তান জলমিত্ৰৰ দায়িত্বত আছে যদিও, কিন্তু এই ঠাইখিনিলৈ চাওক, এটা গোহালিলৈ ৰূপান্তৰ হৈছে। অসম চৰকাৰৰ এক অভিলাষী আঁচনি, জল জীৱন আঁচনি, ১,৩৫,২৩,০০০ টকাৰ আঁচনিখনৰ অৱস্থা চাওক, যিটো এক পয়া লগা ছবি বুলি ক'ব লাগিব এই মুহূৰ্তত। চাওক, ইয়াত মই কেমেৰা পাৰ্চনক এই দৃশ্যখিনি দেখাই যাব অনুৰোধ জনাইছোঁ, যে যলৈকে আমাৰ কেমেৰাখিনি যাব, জংঘলে ভৰি পৰিছে ঠাইখিনি, সম্পূৰ্ণ ঠাইখিনি জংঘলেৰে ভৰি পৰিছে। মাত্ৰ আঁচনিটো হৈছে ঠিকেই, কিন্তু যিটো উদ্দেশ্য আছিল যে হৰ ঘৰ জল, আৰু হৰ ঘৰ জলৰ যিটো উদ্দেশ্য আছিল, এইটো মাত্ৰ নামতে হৈ থাকিল, কিন্তু কামত ৰূপান্তৰ নহ'ল। ইয়াকে লৈ স্থানীয় ৰাইজেও বহু প্ৰশ্ন উঠাইছে, বহু অভিযোগো জনাইছে,
কিন্তু কেতিয়া হ'ব ইয়াৰ সমস্যাৰ সমাধান এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই মুহূৰ্তত মই এই দৃশ্যখিনি দেখাই যাব বিচাৰিছোঁ যে যি দৃশ্যত এতিয়া পূৰা এটা পয়া লগা ছবি হৈ পৰিছে চাওক যি পিনে আপুনি লক্ষ্য কৰিব কোনো এটা অব্যৱহাৰযোগ্য হৈ পৰিছে সকলো গোটেই আঁচনিখিনি 1,35,00,000 টকাৰ যিটো আঁচনি এটা বৰ্তমান এইটো এটা জংঘললৈ ৰূপান্তৰ হৈছে এটা গোৱালিলৈ ৰূপান্তৰ হ'ব হৈছে বুলি ক'ব লাগিব বহুত সময়ত ইয়াত কি কৰে মানুহে গৰুও বান্ধি থয় আমি আহি যিটো দৃশ্য চাইছিলোঁ এই দৃশ্যটো পাইছিলোঁ হয় শেষত আমি চৰকাৰলৈ অৰ্থাৎ মংগলদৈ যিটো সংমণ্ডল আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো সংমণ্ডল আছে এই সংমণ্ডলক আমি অনুৰোধ জনাম যে অতি সোনকালে যেন ইয়াৰ নিৰ্মাণ ইয়াৰ যিটো পুনৰ যাতে ৰাজ্যৰ কাৰণে উপযোগী হৈ পৰে সেই ব্যৱস্থা কৰি দিয়াৰ কাৰণে হয় আকৌ এবাৰ জনাইছোঁ মই সেই কথাখিনি যিগৰাকী ঠিকাদাৰ আছিলে ঠিকাদাৰজনৰ নাম আছিলে মুখলিছ উদ্দিন আহমেদৰ নেতৃত্বত এই কামখিনি হৈছিল যদিও কিন্তু বৰ্তমান ইয়াৰ কোনো ৰক্ষণাবেক্ষণ নাই বুলি ক'ব লাগিব যিহেতু আঁচনিটো আকৌ এবাৰ জনাইছোঁ এই আঁচনিটো আছিলে 1,35,23,000 টকাৰ আঁচনি এক বৃহৎ আঁচনি এই বৃহৎ আঁচনি যি আঁচনি হৈছে দৰং জিলাৰ মংগলদৈ সংমণ্ডলৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগ মংগলদৈ সংমণ্ডলৰ অন্তৰ্গত আৰু এইটো হৈছে 1 নম্বৰ বৰঝাৰ নতুন পানী যোগান আঁচনি এই আঁচনিখন কেতিয়া এই ৰাজ্যৰ কাৰণে উপযোগী হৈ পৰিব ৰাইজে কেতিয়া পানী পাব ইয়ালৈ এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত এই ডাঙৰ প্ৰশ্ন হয় কেমেৰা পাৰ্চন স্বপন দাসৰ সৈতে মই সঞ্জয় লাহা DB নিউজ দলগাঁও